हेलो नमस्कार मैं मानस गार्गे आपनालोকক स्वागतम जनाइछु ओनली कम्पिटिशन एपीएससी লৈ सो रिसेंटली यूजीसी जोंटो आमार हायर एडुकेशনৰ এটা অথৰিটি হয় তেওঁলোকে কিছুমান নতুন গাইডলাইনছ আনিলে আৰু সেই গাইডলাইনছ খিনিৰ পৰাই বহুত প্ৰটেষ্ট আমি দেখা পোৱা গৈছো অল ওভাৰ ইন্ডিয়া এতিয়া কি এই গাইডলাইনছ খিনি কিয় ইমান প্ৰটেষ্ট হৈ আছে ইয়াৰ পৰা কেনেকৈ কি হ'ব অনাগত সময়ত আৰু কাষ্ট ষ্টিল ৰিলেভেন্ট নেকি এই গুটেই বস্তুখিনি আমি এই ভিডিওটোৰ থ্ৰু দি আমি জানিবলৈ চেষ্টা কৰো আহক সো ইউজিচিৰ ভয়ংকৰ সিদ্ধান্ত সো বেসিক্যালি ইউজিচিয়ে কিছুমান গাইডলাইনছ আনিলে এতিয়া গাইডলাইনছ খিনি আহাৰ আগতে অলপমান ব্ৰিফ ইয়াৰে হিষ্ট্ৰীটো আমি চাই লওঁ এই যোনটো হিষ্ট্ৰী এটো আৰম্ভ হৈছিলে দুটা কেছৰ পৰা এটা হৈ গ'ল মোহিত বেমুলা কেছ ইয়াতে ফটোত আছে মোহিত বেমুলা কেছ এটো 2016 অৰ কেছ হয় তো তেতিয়া মোহিত বেমুলা এজন পিএইচডি ষ্টুডেন্ট আছিল তো তেওঁ কাষ্ট বেসড ডিসক্রিমিনেশন কৰা বুলি তেতিয়া তেওঁ যোনখন সুইসাইড নোটত তেওঁ লিখি থৈ গৈছিল আৰু তেওঁ যোনখন সুইসাইড নোটত তেওঁ লিখি থৈ গৈছিল যে তেওঁ কি কৰা হৈছিল কাষ্ট বেসড ডিসক্রিমিনেট কৰা হৈছিল আৰু এওঁ কোড পঢ়ি আছিল হায়দৰাবাদ ইউনিভাৰ্সিটিত তো 10 বছৰ পিছত আফটাৰ দ্যাট আৰু এটা কেছ আছে পায়েল তাডবি সুইসাইড কেছ তো এটো মহাৰাষ্ট্ৰৰ বম্বেৰ কেছ আছিল পায়েল তাডবি মেডিকেল ষ্টুডেন্ট আছিল এওঁৰ লগতো সেম ডিউ টু এলিজিড ৰেগিং এণ্ড কাষ্ট বেসড ট্ৰিটমেন্ট সো কাষ্ট বেসড ডিসক্রিমিনেশনৰ পৰা এওঁ ছোৱালী এই যোনজনী ছাত্ৰী আছিল তেওঁ সুইসাইড কৰিবলগীয়া হ'ল সো তাৰ পিছতে এওঁলোকৰ যোন মাক তেওঁলোকে কোৰ্টত নক কৰিলে আৰু আফটাৰ 10 ইয়াৰ্স সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এটো বস্তু কি কৰিলে আকৌ ৰিইনফোর্স কৰিলে মানে আকৌ বেসিক্যালি ৰিসার্ফেস কৰিলে নট ৰিসার্ফেস কৰিলে যে ইউজিসিক বেসিক্যালি খুদিলে যে ইমানবোৰ হৈ থাকাৰ পিছতো আপোনালোকে এটোৰ ওপৰত কিয় একো অ্যাকশন ল'ব পাৰা নাই তো তাৰ পিছত সুপ্ৰিম কোৰ্টে অন দ্য বেসিস অফ ইউনিভাৰ্সিটি ইউজিসিৰ যোনটো ডাটা হয় ৰিগাৰ্ডিং ডিসক্রিমিনেশন তো ইউজিসিয়ে সুপ্রিম কোর্টত কৈছে যে ইয়েস কাষ্ট বেসড ডিসক্রিমিনেশন ইউনিভার্সিটিজ বিলাকত 118% রাইজ হৈছে ঠিক আছে আৰু ইয়াৰ ওপৰতে বেস কৰি পেলাই সুপ্রিম কোর্টে অর্ডার দি দিলে যে আপোনালোকে অন ইমিডিয়েট বেসিস নতুন রুলস গাইডলাইনস আপোনালোকে বনাওক আৰু ইমপ্লিমেন্ট কৰক গতিকে সুপ্রিম তাৰ পিছতে ইউজিসিয়ে ইমপ্লিমেন্ট কৰিবলৈ নতুন যোনখিনি তেওঁলোকৰ গাইডলাইনস তো নতুন যোনখিনি গাইডলাইনস আনিলে তাত এটা ইম্পৰ্টেন্ট প্ৰভিজন এড কৰি দিলে সেই প্ৰভিজনটো হৈ গ'ল প্ৰমোশন অন ইকুইটি ইন হায়াৰ এডুকেশন ইনষ্টিটিউশন এটো আন্ডাৰত এখন কমিটি সেট আপ কৰিব ঠিক আছে এতিয়া কথা হল ইমান প্ৰটেষ্ট হৈ আছে কিয় সো লটস অফ প্ৰটেষ্ট গোইং অন ষ্টুডেন্ট ইৰাপ্ট ইন লখনৌ এণ্ড আদাৰ ইউপি সিটিজ তো এনেকে জায়গায় জায়গায় প্ৰটেষ্ট বিলাক আৰম্ভ হৈ গৈছে এতিয়া ইমানবোৰ প্ৰটেষ্ট কিয় হ'বলৈ পালে গাইডলাইনস তো ঠিক আছে বেটাৰমেন্টৰ কাৰণে হ'ব বা ডেফিনেটলি ৰিফৰ্মছৰ কাৰণে কৰি আছে কিন্তু গাইডলাইনসত কিছুমান লুপ হোলস আছে সেই লুপ হোলস খিনি কি হয় আজি আমি ডিসকাস কৰো সো নো ডিসক্রিমিনেশন আন্ডার ইউজিসি ইকুইটি রুলস সো ইকুইটি রুলস তো এটা হয় কি সো আমি সেইখিনি জানো তো বেসিক্যালি কি হল এই যোনটো কমিটি যোনটো মই আপোনালোকক কলো যোনটো ইকুইটি কমিটি এখন সো সেই কমিটিখনৰ আন্ডাৰত যোনখিনি মেম্বাৰ্স থাকিব তাত কিছুমান ম্যান্ডেটৰি মেম্বাৰ্স দি দিলে এজন এসটি কমিউনিটিৰ পৰা ম্যান্ডেটৰি এজন এসসি পৰা ম্যান্ডেটৰি থাকিব এজন ওমেন ম্যান্ডেটৰি থাকিব আৰু এজন পারসন উইথ ডিসেবিলিটি মানে ফিজিক্যাল ডিসেবিলিটিৰ পৰা এজন ম্যান্ডেটৰি থাকিব সো এই কেজন ম্যান্ডেটৰিলি থাকিবই বাট ইয়াত জেনাৰেলৰ ফালৰ পৰা একো বস্তুৰে ম্যান্ডেটৰি নাই মিন্স যদি জেনাৰেল ক্যান্ডিডেটৰ কোনো ৰিপ্ৰেজেন্টেটিভ নাথাকে তেতিয়াও কোনো প্ৰবলেম নাই দিস ইজ দ্য ফাৰ্স্ট থিং বস্তুটো ভালকে চাব বাকিখিনি ম্যান্ডেটৰি এসসি এসটি ওবিসি ওমেন আৰু ফিজিক্যাল ডিসেবিলিটি পারসন উইথ ডিসেবিলিটি বেসিক্যালি সো এই কিজন ম্যান্ডেটৰি জেনারেল ম্যান্ডেটৰি নহয় যদি থাকে ওকে যদি না থাকে তেতিয়া ওকে ওকে ফাইন দিস ইজ দ্য ফার্স্ট থিং সেকেন্ড থিং হৈ গ'ল স্ট্ৰিকাৰ পানিশমেন্ট আগতে কি কৰিছিল আগতে ৰুলস আছিল কিন্তু আগতে যেতিয়া কেস এটা ফাইল কৰে
ইকুইটি কমিটিৰ সন্মুখত তেতিয়া বেছড অন ৰেকৰ্ডছ বা সেইটো বস্তু প্ৰুফ কৰিব নোৱাৰি বা যিয়ে নহওক কিবা এটা কাৰণত সেইটো বস্তু কেছটো তাতে ডিছমিছ হৈ যায় চ' আল্টিমেটলি এণ্ড ৰিজাল্টছ একো নোলায় অ'কে এতিয়া কি কৰিছে যদি এণ্ড ৰিজাল্টছ নোলায় তেতিয়াহ'লে ইউ জি চিয়ে কৈছে যে ইউনিভাৰ্চিটি বা কলেজৰ যোনটো এফিলিয়েশ্যন আছে সেইটো আমি কেঞ্চেল কৰি দিম আগতে এনেকুৱা নাছিলে ঠিক আছে এতিয়া যদি নোলায় তেতিয়াহ'লে ইউনিভাৰ্চিটি বা কলেজৰ ওপৰত ইম্পেক্ট পেলাব এফিলিয়েশ্যন কেঞ্চেল থাৰ্ড কথাটো হৈ গ'ল যোনটো জেনেৰেলৰ যেতিয়া মেম্বাৰ নাই এতিয়া বাই ডিফল্ট ডিছক্ৰিমিনেশ্যন আমি জেনেৰেলি আমি ভাবোঁ যে ডিছক্ৰিমিনেশ্যন হ'লে শিডিউল কাষ্ট শিডিউল ট্ৰাইব বা এইখিনিৰে হ'ব জেনেৰেল কেণ্ডিডেটৰ এগেইনষ্টত কেতিয়াও ডিছক্ৰিমিনেশ্যন নহয় এইটো আমাৰ হিউমেন চাইক'লজি আমি ধৰি ল'লোঁ এনেকৈ আমি ধৰি লওঁ বাট যদি ৰিভাৰ্চ হৈ থাকে তেতিয়া হু উইল টেক কেয়াৰ ইকুইটি বডিটো মেম্বাৰ্ছো নাই কোনে চাব অ'কে দেন কলেজবিলাকত বা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট পলিটিক্স থাকে এটা ষ্টুডেণ্ট পলিটিক্সৰ ক্ষেত্ৰত যদি তেনেকৈ ৰিভাৰ্চ দি পেলাই ফল্ছ এলিগেশ্যন লগাই পেলাই ফচাই দিয়ে তেতিয়া কোনে ছাপোৰ্ট কৰিব ন' ওৱান অ'কে চ' ফল্ছ এলিগেশ্যন হ'ব পাৰে ৰিভাৰ্চ হ'ব পাৰে তো এতিয়া তেওঁলোকৰ ফালেতো কোনো নাই আৰু যদি আৰু এটা ডাঙৰ কথা ইয়াতে কি দিয়া আছে বাৰ্ডেন অফ প্ৰুফ মানে যোনে প্ৰুফ কৰিব লাগিব সেই পাৰ্চনজনে একিউজজন হ'ব অ'কে মানে ছাপ'জ বাৰ্ডেন অফ প্ৰুফটো ছাপ'জ এজন একিউজড হয় এজন শিডিউল কাষ্টৰ বা শিডিউল ট্ৰাইবৰ এজন লেটছ এ ষ্টুডেণ্ট তেওঁ একিউজ কৰিছে এজন জেনেৰেল কেণ্ডিডেটক অ'কে যে এই ষ্টুডেণ্টজনে মোক হেৰেছ কৰিছে এতিয়া যোনটো প্ৰুফ বাৰ্ডেন অফ প্ৰুফ কৰিব লাগিব ন এতিয়া বাৰ্ডেন অফ প্ৰুফটো জেনেৰেল কেণ্ডিডেটজনৰ ওচৰত আছে যে তেওঁ ক'ব লাগিব যে মই নাই কৰা মই প্ৰুফ কৰিব লাগিব বেচিকেলি জেনেৰেল কেণ্ডিডেটজনে প্ৰুফ কৰিব লাগিব যে মই এনেকুৱা নাই কৰা অ'কে চ' বেচিকেলি বাৰ্ডেন অফ প্ৰুফটো কাৰ ওচৰত আছে একিউজৰ ওচৰত আৰু সেই যোনখন ইকুইটি কমিটি তাত ক'ৰবাত জেনেৰেল মেম্বাৰ আছে নাই বাকীখিনি মেণ্ডেটৰী SC ST ওমেন পাৰ্চন উইথ ডিজেবিলিটি এইখিনি মেণ্ডেটৰী কৰি পেলালে বাট বেলেগ মেম্বাৰ নাই চ' ফল্ছ এলিগেশ্যন বাৰ্ডেন অফ প্ৰুফ দেন ষ্ট্ৰিকাৰ পেনাল্টিজ লাইক ইউনিভাৰ্চিটি বা কলেজৰ এফিলিয়েশ্যন কেঞ্চেল কৰিব চ' এই গোটেইখিনি এগেইনষ্ট দ্য জেনেৰেলছ গৈ আছে অ'কে আমিতো এজিউম কৰিলে নহ'ব ন যে ডিছক্ৰিমিনেশ্যন অলৱেজ ফেচ বাই দ্য SCs এণ্ড STs জেনেৰেল কেণ্ডিডেটটো ডিছক্ৰিমিনেশ্যন ফেচ কৰিব পাৰে ইজণ্ট ইট তেতিয়া কোনে বচাব হু উইল প্ৰটেক্ট চ' অল দিছ পইণ্টছ লিড টু এই গোটেই বস্তুখিনি লৈ পেলাই কি হৈছে এই গোটেই মেছিভ প্ৰটেষ্টটো ইৰাপ্ট হৈছে আৰু এডুকেশ্যন মিনিষ্টাৰে অলৰেডি কৈছে যে ডিছক্ৰিমিনেশ্যন নহয় চিন্তা কৰিব নালাগে প্লাছ আমি এইটো বস্তু এনচিয়'ৰ কৰিম যে ইয়াত কোনেও যাতে ফল্ছলি একো যাতে কৰিব নোৱাৰে আমি সেই বস্তুখিনি আমি ক্লিয়াৰলি ডিছকাছ কৰিম আমি ন'টিছত ৰাখিম চ' সেইটো এডুকেশ্যন মিনিষ্টাৰৰ ফালৰ পৰা কোৱা হৈছে বাট দ্য থিং ইজ ইন ইণ্ডিয়া আমি চবেই জানো কিবা এটা হ'বলৈ পটককৈ হয় কিন্তু সেই বস্তুটো নোহোৱা হ'বলৈ ইট টেক্স টাইম হু উইল টেক দ্য ৰেছপনচিবিলিটি কোনে ৰেছপনচিবিলিটি ল'ব এই গোটেই বস্তুখিনিৰ ইজণ্ট ইট সদায় আমি এজামশ্যনত চলিবতো নোৱাৰোঁ ন ইফালে আমাৰ প্ৰধানমন্ত্ৰী বা আমাৰ যোনখন কনষ্টিটিউশ্যনত আমাক কোৱা আছে যে ইউনিটি ইন ডাইভাৰ্চিটি আমাক আৰ্টিকেল যোনটো 17 সেইটোত কোৱা হৈছে যে ডিছক্ৰিমিনেশ্যন হ'ব নালাগে এবলিশ্যন অফ আনটাচেবিলিটিজ আৰ্টিকেল 14 সেইটো বস্তুৱে কৈছে 15 কৈ আছে বাট ষ্টিল বাৰে বাৰে এইটো বস্তু লৈ পেলাই ইৰাপ্ট কিয় হৈ থাকে চ' এইটো এটা ডাঙৰ কুৱেশ্যন হয় আমি ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কথা কওঁ ওৱান নেশ্যন ওৱান টেক্সৰ কথা কওঁ ইভেন ৰিচেণ্টলি ইলেকশ্যন কেম্পেইনছবিলাকতো আমি শুনা পাইছিলোঁ যে এক হে তো ছেফ হে
means 1. But still this kind of things happens again and again. Bare bare ami ei bostubilak ami dekhiboloi pau. Etia ei bostubilak hoi kiyo ase? এই বস্তুবোৰ হৈ কিয় আছে এই বস্তুখিনি একাৰণে হয় ডক্টৰ বি আৰ আম্বেদকাৰ ফাদাৰ অফ আৱাৰ কনষ্টিটিউশ্যন তেখেতে তেতিয়াই কৈছিলে যে যেতিয়ালৈকে কাষ্ট থাকিব তেতিয়ালৈকে ডিসক্ৰিমিনেশ্যন থাকিব এতিয়া কথা হ'ল কাষ্ট কিয় থাকে কিয় আছে এক্সিষ্ট কিয় কৰে এক্সিষ্ট কিয় কৰি আছে সো ভেৰিয়াছ ষ্টাডিজৰ মতে এটো বস্তু হোৱা আছে বহুতে কয় যে যোনটো আমি এফাৰ্মেটিভ একশন দিও যোনটো আমি ৰিজাৰ্ভেশ্যন দিও ওকে এতিয়া এডুকেশ্যন ৰিলেটেড হওক আমি এডুকেশ্যনত আমি কোনবা কলেজ বা ইউনিভাৰ্সিটি সিট লোৱাৰ সময়ত হওক বা আমি চাকৰি লোৱাৰ সময়ত হওক প্ৰমোশনৰ ক্ষেত্ৰত হওক তাতে আমি কি কৰো আমি কাষ্ট সাৰ্টিফিকেট এখন যেতিয়া জমা দিও আমাৰ অটোমেটিক্যালি কি হয় মাৰ্কসটো কম লাগে তো এই এফাৰ্মেটিভ একশনটোৰ ক্ষেত্ৰতে আমি তেতিয়া নিজৰ আইডেন্টিটিটো ৰিভিল কৰিব লাগে আমি এখন কাষ্ট সাৰ্টিফিকেট বনাব লাগে তো যেতিয়ালৈকে এফাৰ্মেটিভ একশনটো ভাল হিচাপে কনষ্টিটিউশ্যন মেকাৰছে দিছিলে আমাক যে আপলিফ্ট হ'ব কিন্তু যিহেতুকে হেতু আপলিফমেন্টটো হয় বাট তাৰ লগতে এটা ডিসক্ৰিমিনেশ্যনো হৈ যায় যে আমাৰ ফৰ ফাদাৰ্সৰ যোনটো আছিলে সেই বস্তুটো আজিৰ জেনাৰেশনে কিয় ফেস কৰিব লগা হৈছে সো এইটো এটা ৰিভাৰ্স ডিসক্ৰিমিনেশ্যন নিচিনাকে বহুতে চাবলৈ ধৰিলে যে ওয়েট তহতিটো এনেও কোটা পাও তহতৰটো এনেও কম মাৰ্কসতে হৈ যাব ওকে যদি কম মাৰ্কস নালাগে তেতিয়া হলে জেনাৰেলত কম্পিট কৰ তহতিটো কোটা লৈ কেনে আহিছো সো অল দিস ষ্টাফ যোনটো এফাৰ্মেটিভ একশনৰ কাৰণে এটো ৰিভাৰ্স ডিসক্ৰিমিনেশ্যন হোৱা বুলি ইভেন সুপ্ৰিম কোৰ্টে এই বস্তুটো এটা বস্তু তেওঁলোকৰ ফালৰ পৰা কমেন্ট আছে যে ৰিভাৰ্স ডিসক্ৰিমিনেশ্যন ওকে তো হেতু কাৰণে এক্সিষ্ট কৰে আৰু হেতু পাবলে আমি সাৰ্টিফিকেট উলিয়াব লাগে সো মিন্স আমি আমাৰ আইডেন্টিটি ৰিভিল কৰিব লাগে ওকে দেন ৰিচুৱেলছ বিলাকৰ ক্ষেত্ৰত আমি আমাৰ আইডেন্টিটি ৰিভিল কৰো অলৰাইট সোশ্যাল যোনখিনি কাস্টমছ আছে স্পেশালি ম্যাৰেজ এগেইন সেম এন্ডোগেমি নহয় জানো সো এই গোটেইবিলাক মিলি পেলাই কাষ্টৰ যোনটো ৰিলেভেন্স হেতু এতিয়াও আছে আৰু যোনখিনি সিভিল সাৰ্ভিসৰ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰিছে তেওঁলোকৰ কাৰণে এটো টপিক বহুত ইম্পৰ্টেন্ট হৈ যায় আপোনালোকে হয়তো জানেই গটিকে এটো ভেৰি ইম্পৰ্টেন্ট টপিক ভালকে অলপ চাব আৰু এটো ওপৰত কোৱেশ্চনো খুদে ইজ কাষ্ট ষ্টিল ৰিলেভেন্ট গটিকে ইউজিসি এটা কি কৰিব আৰু সুপ্ৰিম কোৰ্টে কৈছে যে এই বস্তুটো আকৌ ৰিভিউ কৰিব লাগে কোৰ্ট কি লুপহোলছ আছে লুপহোলছখিনি মাৰিব লাগে আৰু একৰ্ডিংলি চলাব লাগে বাট আমাৰ যোনটো মিনিষ্টাৰ আছে তেখেতে কৈছে যে সব ঠিকে আছে ইয়াত একো নাই আৰু কোনো কাৰণত ইয়াত ফলছ বা তেনেকুৱা কোনো প্ৰপাগাণ্ডা হ'ব নিদিও আমি হেতু আমি চাই লম বাট এতিয়া কি হয় আপকামিং আমি অনাগত সময়ত গম পাম থ্যাংক ইউ সো মাচ